হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। আজি কেই তাৰিখ? আজি হ'ল 9 এপ্ৰিল। আজি অসমত কি আছে? ষ্টেট ইলেকশ্যন আছে, নহয় জানো? জেনেৰেল ইলেকশ্যন আছে, আমাৰ জেনেৰেল এছেম্বলি ইলেকশ্যন আছে, নহয় জানো? চ' আপোনালোকে বাৰু ভোট দিলেনে? ভোট দিলেনে? আশা কৰোঁ আপোনালোকে সকলোৱে ভোট দিছে, কাৰণ ভোটটো এটা বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ কনষ্টিটিউচনেল ফাংচন হয়, যোনটো আপোনালোকে পৰাপক্ষত দিব লাগে, নহয় জানো? চ' আশা কৰোঁ সকলোৱে ভোট দিছে। আৰু আমি আমাৰ APSC PIQ চিৰিজটো কৈছিলোঁ যিহেতু কণ্টিনিউ কৰিম। চ' আজিও ইলেকশ্যন যিহেতু ষ্টিল আমি কণ্টিনিউ কৰিম। চ' আহক পলম নকৰোঁ আৰু আজিৰ কুৱেশ্যনটো পঢ়োঁ। সুধিছে, which of the following pairs of constitutional amendments and their provisions are correctly matched? কেইটামান কনষ্টিটিউচনেল প্ৰভিজন দিয়া আছে, নহয় জানো? কেইটামান কনষ্টিটিউচনেল এমেণ্ডমেণ্ট দিয়া আছে আৰু তাৰ এগেইনষ্টত তাত হোৱা কিছুমান প্ৰভিজন দিয়া আছে। চ' সুধিছে কোনকেইটা কাৰেক্টলি মেটচ বুলি সুধিছে, নহয় জানো? ইয়াত দিয়া আছে 42nd এমেণ্ডমেণ্টত কি হৈছিল বুলিছে? ফাণ্ডামেণ্টেল ডিউটিজ হোৱা বুলি দিছিলে। 44ত দিছে ৰিমুভড ৰাইট টু প্ৰপাৰ্টি এজ এ ফাণ্ডামেণ্টেল ৰাইট বুলি দিয়া আছে। নম্বৰ 3টো আছে 73rd এমেণ্ডমেণ্ট দিয়া আছে আৰ্বান লোকেল বডিজ, আৰু নম্বৰ 4টো দিয়া আছে 103 টু 10% EWS ৰিজাৰ্ভেশ্যন। চ' আহকচোন আমি পোনপ্ৰথমে আমি কুৱেশ্যনটো এনালাইজ কৰি লওঁ, তাৰপিছত আমি এনচাৰ। চ' এমেণ্ডমেণ্ট মানে কি? এমেণ্ডমেণ্ট মানে কি? হোৱাট ইজ এমেণ্ডমেণ্ট? চ' হোৱাট ইজ এমেণ্ডমেণ্ট? আপোনালোকে বাৰু জানেনে এমেণ্ডমেণ্ট মানে কি? এতিয়া কথাটো চাওক, মই আপোনাক এটা এক্সাম্পল দি বুজাইছোঁ। আজিৰ দিনত আমাৰ AI বহুত বেছি প্ৰিভেলেণ্ট হৈ আছে। চ' AI নহ'লে একো কামেই নহয়, নহয় জানো? কিন্তু যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন ধৰি লওক বনিছিলে 1950ত আমাৰ এডপ্ট হৈছে, নহয় জানো? তেতিয়া জানো AI আছিলে? নাছিলে। তেতিয়া জানো ইণ্টাৰনেট আছিলে? নাছিলে। তেতিয়া জানো আমাৰ মোবাইল আছিলে? নাছিলে। চ' সেই দিনত ধৰক কিবা এটা নিয়ম বনাইছে, আজিৰ দিনত সেই নিয়মটো জানো সেইবোৰ লাগু হ'ব? বা সেই নিয়মটো দি আজিৰ দিনৰ যোনবিলাক আপডেট হৈ আছে ইণ্টাৰফেচে হওক, বা মানে মই জাষ্ট এটা সৰু এক্সাম্পল দিছোঁ, সেই দিনৰ নিয়মবোৰে জানো আজিৰ দিনৰ বস্তুবিলাকত লাগু হ'ব? নহ'বও পাৰে, নহয় জানো? কিছুমান এনেকুৱা বস্তু বহুত বেছি আপগ্ৰেড হৈছে, নহয় জানো? সেইটো কাৰণে সেনেকুৱা ধৰণৰ বস্তুবিলাকক টেকল কৰিবৰ কাৰণে এমেণ্ডমেণ্ট কৰা হয়। এমেণ্ডমেণ্ট। চ' এমেণ্ডমেণ্ট কি হয় জানেনে? হোৱাট ইজ এমেণ্ডমেণ্ট? টু বি মোৰ প্ৰিচাইজ, it means a change. It is a change. Means change, addition or correction. ঠিক আছে? or correction made to a law or document. ঠিক আছে? মানে এমেণ্ডমেণ্ট মানে কি? কিবা ধৰি লওক চেঞ্জেছ আনিছে, কিবা এড কৰিছে, বা কিবা শুধৰণি কৰিছে। ক'ত কৰিছে? কিবা এটা ল নহ'লে কিবা এটা ডকুমেণ্টত। চ' আমি যদি কওঁ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, মানে আমি কিহৰ শুধৰণি আনিছো বা কিহত চেঞ্জ বা কিহত এডিশ্যন আনিছো? আমাৰ কনষ্টিটিউচনত। ঠিক আছে? চ' আমাৰ কনষ্টিটিউচনত এমেণ্ডমেণ্ট আনিছো। চ' এমেণ্ডমেণ্ট মানে কি? কিবা চেঞ্জ এটা আনা, নহ'লে কিবা এটা অলৰেডি থকা ডকুমেণ্ট এটাত কিবা এটা এড কৰা, নহ'লে কিবা এটা শুধৰণি কৰা, নহ'লে আপডেট কৰা। চ' সেইটো হ'ল এমেণ্ডমেণ্ট। আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট মানে কি? আমি যেতিয়া আমাৰ কনষ্টিটিউচনখনক কিবা এটা চেঞ্জ কৰোঁ, নহ'লে কিবা এটা আপডেট কৰোঁ, নহ'লে কিবা এটা শুধৰণি কৰোঁ, নহ'লে কিবা এটা নতুন বস্তু এড কৰোঁ, সেইটোক কি বুলি কোৱা হয়? সেইটোক কয় কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। ঠিক আছে? বৰ্তমান সময়লৈকে কেইখন হৈছে? বৰ্তমান সময়লৈকে এজ অফ মাৰ্চ 2026ৰ সময়লৈকে এতিয়ালৈকে আমাৰ কনষ্টিটিউচনখন 106 বাৰ এমেণ্ড হৈছে। চ' 106 টাইম হৈছে। আৰু 106 নম্বৰ কি আছিলে? আমাৰ ওমেন ৰিজাৰ্ভেশ্যন বিলখন 106 নম্বৰত হৈছিলে। মনত ৰাখে, ওমেন ৰিজাৰ্ভেশ্যন বিলখন 106 নম্বৰত আমাৰ এমেণ্ড হৈছিলে। চ' 106 নম্বৰত আমাৰ ওমেনৰ কাৰণে হ'বলগীয়া ৰিজাৰ্ভেশ্যনবোৰ কনষ্টিটিউচনেলি একচেপ্ট কৰিছিলে। চ' আমাৰ এতিয়ালৈকে আমাৰ কনষ্টিটিউচনখন 106 বাৰ এমেণ্ড হৈছে। মনত থাকিব এইখিনি? বুজি পালে? চ' ফাৰ্ষ্ট কেতিয়া হৈছিলে? আমাৰ ফাৰ্ষ্ট কেতিয়া হৈছিলে এমেণ্ডমেণ্ট? চ' ফাৰ্ষ্ট হৈছিলে আমাৰ 1951ত। চ' ফাৰ্ষ্ট এমেণ্ডমেণ্ট কেতিয়া হৈছিলে? চ' ফাৰ্ষ্ট এমেণ্ডমেণ্ট হৈছিলে আমাৰ 1951ত। মনত ৰাখিব। আৰু লেটেষ্ট কেতিয়া? 2026 চনত। টোটেল কেইটা হ'ল? 106টা এমেণ্ডমেণ্ট হ'ল। আৰু 106 নম্বৰটো কি? আমাৰ যোনটো ওমেন ৰিজাৰ্ভেশ্যন বিল আহিলে। ঠিক আছে নে? আৰু এটা কথা মনত ৰাখিব, আমাৰ এমেণ্ডমেণ্ট আৰ্টিকল কিমান দি হয়? আৰ্টিকল
368D হয় মনত ৰাখিব কনস্টিটিউশনাল এমেন্ডমেন্ট আৰ্টিকেল 368D হয় ঠিক আছে আৰ্টিকেল 368D আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট হয় ঠিক আছে আৰ্টিকেল 368 আমাৰ পাৰ্লিমেন্টক পাৱাৰ দিয়ে কনস্টিটিউশনখন এমেন্ড কৰা কি কৰিব পাৰে এড কৰিব পাৰে ৰিমুভ কৰিব পাৰে মডিফাই কৰিব পাৰে মন থাকিব আৰ্টিকেল 368 টো ভেৰি মাচ ইম্পৰ্টেন্ট আৰ্টিকেল 368 দি আমাৰ কনস্টিটিউশনখন এমেন্ড হয় ঠিক আছে কি আছে তাত এমেন্ড কৰাৰ হেৰি কি আছে স্পেশাল মেজৰিটি এইবিলাক আমি যেতিয়া পলিটি পঢ়িম তেতিয়া ভালকে পঢ়িম ঠিক আছে স্পেশাল মেজৰিটি প্লাস ৰেটিফিকেশন অফ স্টেট স্পেশাল মেজৰিটি প্লাস ৰেটিফিকেশন অফ স্টেট ৰেটিফিকেশন অফ স্টেট আৰু সিম্পল মেজৰিটি কিন্তু সিম্পল মেজৰিটি এটা মন ৰাখিব সিম্পল মেজৰিটি কিন্তু আমাৰ আৰ্টিকেল সিম্পল মেজৰিটি আমাৰ আৰ্টিকেল 360 আন্ডাৰত নাহে আৰ্টিকেল 360 আন্ডাৰত নাহে ঠিক আছে নাহে মন ৰাখিব ঠিক আছে না সো বিশেষকৈ আমাৰ আৰ্টিকেল 360 এটা আন্ডাৰত আহে স্পেশাল মেজৰিটি আৰু স্পেশাল মেজৰিটি প্লাস ৰেটিফিকেশন অফ স্টেট ঠিক আছে বুজি পালে এখিনি বুজি পালে না আপোনালোকে সো আহক আমি ইম্পৰ্টেন্ট এমেন্ডমেন্ট কেইটামান চাওঁ সো আমি পোন প্ৰথমে কেতিয়া বুলি ক'লো 1951 বুলি পোন প্ৰথম বুলি ক'লো নহয় জানো তাৰ পিছত সবতছে ইম্পৰ্টেন্ট আহিলে আমাৰ 7th এমেন্ডমেন্ট সেকেন্ডটো হল সবতছে 1951 ৰ পিছত আমাৰ সবতছে নেক্সট ইম্পৰ্টেন্টটো হল 7th এমেন্ডমেন্ট এক্ট মই CA বুলি লিখিছো কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট কি আহিলে তাত মন ৰাখিব তাত ৰিঅৰ্গানাইজেশন অফ স্টেট হল ৰিঅৰ্গানাইজেশন অফ স্টেটস ইয়াত কি হৈছিল ৰিঅৰ্গানাইজেশন অফ স্টেটছত কি হৈছিল আগতে আমাৰ স্টেটবোৰ চাৰিটা পাৰ্টত আছিল পাৰ্ট এ পাৰ্ট বি পাৰ্ট সি পাৰ্ট ডি আছিল হয় নাই এতিয়াৰ পৰা 1957 ৰ যোনটো 7th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ পিছত আমাৰ স্টেটস আৰু ইউটি হিচাপে ৰিকগনাইজ কৰা হল স্টেটস আৰু ইউটি তেতিয়া কেখন আছিল তেতিয়া কেখন আমাৰ পোন প্ৰথমে আমাৰ কেখন স্টেট আৰু কেখন ইউটি আছিল কি কৰিলে আমাৰ 7th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টে কি কৰিলে 14খন স্টেটস বনালে আৰু 6খন ইউটি বনালে সো এটো আছিল আমাৰ 7th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ কথা ঠিক আছে বুজি পালে নেক্সট আমি নেক্সট তাৰপিছত আমাৰ ইম্পৰ্টেন্টটো আহি যায় একদম নেক্সট সবতছে বেছি ইম্পৰ্টেন্ট আহি গল আমাৰ 42nd এমেন্ডমেন্ট এক্ট কি হয় 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট এখনক কি বুলি কোৱা হয় মিনি কনস্টিটিউশন কি বুলি কোৱা হয় মিনি কনস্টিটিউশন কিয় ইয়াত মানে এখন বহুতে ডাঙৰ আছিল এখন কেতিয়া আহিছিল 1976 ত মন ৰাখিব 1976 ত ইয়াত কিছুমান বস্তু এড হৈছিল এড কি হৈছিল ফান্ডামেন্টাল ডিউটিজ এড হৈছিল তাৰ পিছত আমাৰ প্ৰিএম্বলত কি এড হৈছিল সোশিয়েলিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি শব্দকেইটা আমাৰ প্ৰিএম্বলত এড হৈছিল ঠিক আছে তাৰ আগলৈকে আমাৰ কনস্টিটিউশনখনত সোশিয়েলিষ্ট আৰু সেকুলাৰৰ কথা নাছিলে তাৰ পিছত আমাৰ প্ৰিএম্বলত কি এড হল মিনি কনস্টিটিউশন মানে 42nd ত এই তিনটা শব্দ এড হল কি হল সোশিয়েলিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি ঠিক আছে লগতে আমাৰ তাৰ পিছত আহিলে আমাৰ 44th এমেন্ডমেন্ট এক্ট 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট কেতিয়া আহিলে এখন 1978 ত আহিলে কি আহিলে ৰাইট টু প্ৰপাৰ্টিটো আমাৰ ৰাইট টু প্ৰপাৰ্টিটো কি কৰিলে ফান্ডামেন্টাল ৰাইটছৰ পৰা আঁতৰাই দিলে ৰিমুভ কৰি দিলে ৰিমুভ কৰি কি কৰি বনালে লিগেল ৰাইট বনাই পেলালে ঠিক আছে লিগেল ৰাইট বনাই পেলালে আৰু আৰ্টিকেল কিমানত দিলে আৰ্টিকেল 308 দি দিলে মন ৰাখিব সো ৰাইট টু প্ৰপাৰ্টি তো কি আছিল আগতে 1978 ৰ আগলৈকে ফান্ডামেন্টাল ৰাইট আছিল ঠিক আছে কিন্তু আফটাৰ 44th Constitutional Amendment Act of 1978 right to property was removed from fundamental rights and it was made a legal right under constitutional article of 300A ঠিক আছে বুজি পালে নেক্সট আহিলে আমাৰ সবতছে ইম্পৰ্টেন্ট 52nd Constitutional Amendment Act ইয়াত কি হৈছিল এন্টি ডিফেকশন ল আহিলে এন্টি ডিফেকশন ল মানে এটা টাইমত কি হৈছিল আমাৰ মানে এনেকুৱা আমাৰ পলিটিচিয়ানবোৰ এটা শব্দ বহুত ফেমাস আছিল গায়াৰাম মানে ইমানে পাৰ্টি চেঞ্জ কৰিছিলে আজি ধৰি লওক আজি আগবেলা কোনবা এটা ধৰি লওক কংগ্ৰেছ পাৰ্টিত আছে কি পিছবেলালে বিজেপিত গল আকৌ ধৰি লওক মন গল আকৌ কংগ্ৰেছলৈ গুচি আহিলে হেতু কাৰণে হেতু পৰা চেক কৰিব কাৰণে 52nd এমেন্ডমেন্ট এক্ট খন আনিলে ইয়াত হল এখন হল এন্টি ডিফেকশন ল ইয়াত কি কৰা হয় কোনবা এটা পাৰ্টি মেম্বাৰ বেলেগ এটা পাৰ্টিলে গলে কেনেকে সেইজনক এন্টি ডিফেকশন ল আন্ডাৰ আনিব পাৰে বা ধৰি লওক এজন ইন্ডিপেন্ডেন্টে খেলা পিছত কেতিয়া বেলেগ এটা পাৰ্টি জয়েন কৰিব পাৰে বা নোৱাৰে হুইপ নামাৰিলে কেনেকে তেওঁক এন্টি ডিফেকশন আন্ডাৰ আনিব পাৰে গুটে এই 52nd এমেন্ডমেন্ট এক্ট খনে কয় ঠিক আছে নেক্সট খন আহিলে 61st
কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট কেতিয়া আহিছিল 1989 ত ওৱান অফ দ্য মষ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ ইণ্ডিয়া বিকজ আজিৰ দিনত আপুনি মই যে 18 বছৰ হলে ভোট দিব পাৰি আছো 18 বছৰ যে ভোট দিব পাৰি আছো just because of this act because earlier it was 21 years to become eligible for voting মানে এজন 21 বছৰীয়া মানুহ হলেহে ভোট দিব পাৰিছিল কিন্তু 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টে কি কৰিলে ভোটিং এজটো কমাই দিলে 21 পৰা 18 কৰি দিলে ঠিক আছে নেক্সট আহিলে 73rd আৰু 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ঠিক আছে 73rd আমাৰ কি হলে পঞ্চায়তী ৰাজটো আহিলে আৰু 74th আহিলে আমাৰ আৰবান লোকেল বডিজ মানে মিউনিচিপাল আৰবান লোকেল বডিজ মানে মিউনিচিপালিটিজ বুজি পালে এইকেইটা আমাক মানে পঞ্চায়ত আৰু আমাৰ আৰবান লোকেল বডিজ মানে মিউনিচিপালিটিজ কনষ্টিটিউচনেল বনি পেলালে ঠিক আছে তাৰপিছত আহিলে 86th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ইট ইজ অলসো ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট বিকজ ইয়াত 16 পৰা 14 ইয়াৰ্ছলৈকে ৰাইট টু এডুকেশ্যন কম্পালচৰি কৰি দিলে ৰাইট টু এডুকেশ্যন কম্পালচৰি কৰি দিলে আৰু আৰ্টিকল 21 এ এড কৰিলে আৰ্টিকল 21 টো কি হয় ৰাইট টু এডুকেশ্যন ঠিক আছে মানে ৰাইট টু এডুকেশ্যনটো ফাণ্ডামেণ্টেল ৰাইট বনাই দিলে কি কৰিলে ৰাইট টু এডুকেশ্যনটো ফাণ্ডামেণ্টেল ৰাইট বনাই দিলে আৰু আৰ্টিকল 21 এ ইনক্লুড কৰিলে ঠিক আছে মানে কি কৰিলে ৰাইট টু এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইটছ বনাই আৰ্টিকল 21 এ আণ্ডাৰ সেইটো আনি দিলে তাৰপিছত আহিলে আৰু এটা ইম্পৰ্টেণ্ট 91st এমেণ্ডমেণ্ট এক্ট ঠিক আছে 91st এমেণ্ডমেণ্ট এক্ট ইয়াত কি কৰিলে আগতে কেবিনেট মিনিষ্টাৰৰ এটা লিমিট নাছিলে এতিয়া কি কৰিলে কাউন্সিল অফ মিনিষ্টাৰ আগতে সাইজটো দিয়া নাছিল এতিয়া যিমান 15% লিমিট কৰিলে 15% কাউন্সিল অফ মিনিষ্টাৰ হ'ব পাৰিব ঠিক আছে 15% হ'ব পাৰিব কাউন্সিল অফ মিনিষ্টাৰ কৰিলে লিমিট কৰিলে লিমিটেড টু 15% অফ কাউন্সিল অফ মিনিষ্টাৰ ঠিক আছে তাৰপিছত আহিলে আমাৰ 101 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ইয়াত কি আহিলে জিএসটি আহিলে ঠিক আছে তাৰপিছত আহিলে 103rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ইয়াত কি আহিলে ইডব্লিউএছ ৰ কাৰণে 10% এইবিলাক আমি বিতংভাৱে পঢ়িম হা বহুত ভালকে পঢ়িম জাস্ট আজি পিআইকিউ টো টেকল কৰিবৰ কাৰণে আমি এটো এনেকে পঢ়ি আছো ঠিক আছে মনত ৰাখিব আৰু লাষ্টত একদম 106 আহিলে 106ত কি আছিল আমাৰ ওমেন ৰিজাৰ্ভেশ্যন বিল এটা আপোনালোকে মোক কমেন্ট সেকশনত জনাব ওমেন ৰিজাৰ্ভেশ্যনৰ বিলখনৰ আসল নামটো কি হয় সো বিল এখনৰ নাম কিবা নাৰী কিবা এটা দিছিল নহয় আপোনালোকে মোক সেই নামটো কমেন্ট সেকশনত জনাব ঠিক আছে আশা কৰো আপোনালোকে থুলমুলকে আমাৰ 106টা ভিতৰত কেইটামান ইম্পৰ্টেন্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট পঢ়িলে কিন্তু এনেকুৱা নহয় কি পৰীক্ষাত এইগিটা আহিব আপোনালোকে যিমান পাৰে 106টা ভিতৰত ইম্পৰ্টেন্ট গিটা চাই ল'ব সব কিছুমান আছে আমাৰ ক্লাসিক্যাল ল্যাঙ্গুয়েজ বনা নহয় জানো ক্লাসিক্যাল ল্যাঙ্গুয়েজ বনা আছে ধৰি লওক 92nd আছে 71 আছে হয় না এইগিটা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টটো ইম্পৰ্টেন্ট হয় সো আপোনালোকে পৰাপক্ষত যিমান পাৰে চাব লগতে আমিও ক্লাसेस আনিম বাৰু এটো টেনচন ল'ব নালাগে আপোনালোকে ডেফিনেটলি আমি ক্লাसेस আনিম কাৰণ আমি যেহেতু এটা ইনষ্টিটিউশন হয় সো উই আর রেসপন্সিবল টু গিভ ইউ the most important things of the আমাৰ কাৰিকুলাম নহয় জানো আমি পৰীক্ষাত যি বস্তু আহে আমি আপোনালোকক দিম আপোনালোকে এটো নিশ্চিন্ত মনে থাকক still নিজৰ ফালৰ পৰা আপোনালোকে ট্ৰাই কৰিব যদি নোৱাৰে আমাৰ ভিডিঅবোৰ চাই দিলে হ'ল নহয় জানো সো আহক আজি কোৱেশ্চনটো আমি টেকল কৰো চাওক আজি কোৱেশ্চনটো আমি কৰো 40 সেকেন্ডত আহিছিল আৰু এক সেকেন্ড পেনটো চেঞ্জ কৰি লও সো 40 সেকেন্ডত ফান্ডামেন্টাল ডিউটিজ আহিছিলে 44ত ৰাইট টু প্ৰপাৰ্টি অতৰাইছিল নে ৰাইট টু প্ৰপাৰ্টি ফান্ডামেন্টাল ৰাইট অতৰাইছিল নে হয় এই দুটা শুদ্ধ 103rd 10% কাৰণে ইডিঅলজি আহিছিল নে হেতু শুদ্ধ কিন্তু 73rd এমেণ্ডমেণ্টত পঞ্চায়ত আহিছিল মন ৰাখিব 74th হে আৰবান লোকেল বডি আছিল সো এটো স্টেটমেন্ট ভুল সো অপচন 1 2 and 4 ৰাইট সো অপচন সি ৰাইট আশা কৰো আপোনালোকে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ আমাৰ প্ৰভিজন কিছুমান বুজি পালে কাৰণ ইম্পৰ্টেন্ট হয় কিয় ইম্পৰ্টেন্ট হয় আজিৰ দিনত আমাৰ এমেণ্ডমেণ্টবোৰ হৈ আছে নতুন বস্তু কনষ্টিটিউচন এড হৈ আছে বা ৰিমুভ হৈ আছে সো আমি জানি থোৱাটো ইম্পৰ্টেন্ট নহয় জানো সো আপোনালোকে ভিডিওটো ভালকে চাব আৰু পাৰিলে বেলেগ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টবোৰো চাব আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পাইছে লগতে এটা কথা কৈ দিও আপোনালোকক আমাৰ যোনটো 499 रुपीजৰ কোৰ্সটো এটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে কাৰণ মাত্ৰ 499 रुपीजত আমি লাইভ ক্লাसेस recorded classes daily MCQs daily PDFs আৰু সবতে ডাঙৰ কথা আমি মক টেষ্টটো কমপ্লিট ফ্ৰী ৰাখিছো মাত্ৰ 499 रुपीजত যত আমি 1-1-2-1 মেন্টৰশিপ দি আছো
আৰু ক্লাছেছবোৰ হ'ব গুগল মিটত। চ' আপোনালোকৰ যদি গুগল মিটত হ'ব, যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে আৰামছে ইমিডিয়েটলি ক্লাছটো হৈ থাকোঁতে মাইকটো অন কৰি বা কেমেৰাটো অন কৰি আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিব পাৰে। চ' যদি কোনোবা যদি ADRE কাৰণে প্ৰিপেয়াৰ কৰি আছে বা আছাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, আপোনালোকে ট্ৰাই কৰিব পাৰে। নহ'লে আপোনালোকৰ ফেমিলি মেম্বাৰৰ কোনোবাই যদি বা আপোনাৰ লগ বন্ধু কোনোবাই ADRE কাৰণে এটা ভাল কোৰ্চ বিচাৰি আছে তাকো কম দামত, চ' ইউ কেন ট্ৰাই আৱাৰ কোৰ্চেছ। ঠিক আছে, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।